ঘূৰি ফুৰিব হ'লে যা পুলিচ আৰ্মিহঁত এতিয়াও ঘূৰি ফুৰিছে দুপিটন খালেহে গম পাবি তই আৰে মা মই ফুৰিবলৈ নাযাওঁ নহয় কাম কৰিবলৈহে যাওঁ তোৰ ভয় নালাগে নি ভাইৰাছ সোমালেহে গম পাবি ৰ তেতিয়াহে তহঁতৰ গাত কথা লাগিব আৰে মা তুমি কথাটো বুজি পোৱা নাই ৰ'বা মই বুজাই দিছোঁ প্ৰথমতে মোৰো ভয় লগা নহয় প্ৰথমে মোৰো ভয় লাগিছিলে কিন্তু এতিয়া আৰু গম পালোঁ যদি আমি নিজে সুৰক্ষিত থাকোঁ সাৱধানতা লওঁ তেন্তে আমাৰ কৰোণা ভাইৰাছে পোৱাৰ সম্ভাৱনানো ক'ত থাকে আটাইতকৈ মহত্বপূৰ্ণ কথাটো কি জানানে এই মাস্কখন মই সদায় কাম কৰোঁতে মাস্কখন পিন্ধিম আৰু সময়মতে হাতো ধুম তুমি চিন্তা কৰি নাথাকিবা কমচে কম মই প্ৰত্যেকজন মানুহৰ পৰা 1 মিটাৰ দূৰত্ব ব্যৱধান ৰাখিম মই তোক পৰামৰ্শ দিয়া মানুহ দিলোঁ আৰু বাকীখিনি তোৰ কথা চোৱা মা ডাক্তৰ পুলিচ চাফাই কৰ্মী আদিয়ে দেখোন আমাৰ কাৰণে সদায় নিয়মিতভাৱে কাম কৰিয়ে আছে আমাৰো কিছু দায়িত্ব থাকে দিয়াচোন যদি তোৰ কিবা হৈ যায় তেতিয়া কি হ'ব চোৱা মা কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বহুতো লোক এতিয়া নিৰোগী হৈ আহিছে ঘৰলৈ উভতি আৰু কেনেবাকৈ যদি মোৰো হৈ যায় তেন্তে চিন্তা নকৰিবা চৰকাৰে চিকিৎসালয়ত উপযুক্ত চিকিৎসা তৈয়াৰ কৰি ৰাখিছে আৰু এতিয়া আমাৰ দেশৰ নিৰ্মাণ কাৰ্যত সহযোগ দিয়া সময় আমি ভয় কৰা সময় নহয় এজনে আনজনৰ সাৰথি হোৱাৰ সময় গতিকে তুমি চিন্তা নকৰিবা হ'ব দিয়া মই এতিয়া যাওঁনে যা ময়ো ভাতকেইটাকে বনাই লওঁগৈ আৰু